নমস্কাৰ এক গুৰুত্বপূৰ্ণ খবৰলৈ আহিছো ধুবুৰী টামাৰ হাতত তীব্ৰ প্ৰতিক্ৰিয়া 15 বছৰীয়া নাবালিকাক উদ্ধাৰহে ভিন্ন সংগঠনে বান্ধি দিছিল সময়সীমা সম্পূৰ্ণ 48 ঘণ্টাৰ পিছত টামাৰহাট আৰক্ষীয়ে উদ্ধাৰ কৰিলে সন্ধানহীন হৈ থকা যুৱতীগৰাকীক পহিলা জানুৱাৰী দিনাখনি টামাৰহাট থানাৰ বৰখচুৱা গাঁৱৰ 15 বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কাণ্ডক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকীক অপহৰণ হোৱাৰ পিছৰে পৰা ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ প্ৰচেষ্টাত 48 ঘণ্টাৰ পিছত টামাৰহাট আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল অপহৰণ হৈ থকা নাবালিকাগৰাকী একেখন থানাৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ আব্দুল মান্নান নামৰ যুৱকজনে নাবালিকাগৰাকীক অপহৰণ কৰিছিল অৰুণাচলৰ জিৰ নামৰ ঠাইলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে আজি পুৱা ভাগত টামাৰহাট আৰক্ষীয়ে অপহৃত ছোৱালী তথা অপহৰণকাৰীক থানাত অনাৰ পিছৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ আগ্ৰাসু বঙালী ছাত্ৰ ফেডাৰেশ্যন বজৰং দল বিশ্ব হিন্দু পৰিষদৰ বিভিন্ন কৰ্মকৰ্তাই দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিলে লাভ জেহাদ বন্ধ কৰক ফাষ্ট ট্ৰেক বিচাৰ কৰি দোষীক ফাঁচি দিয়ক দাবীৰ লগতে থানাৰ সন্মুখত যাতায়াতৰ ব্যৱস্থা বন্ধ কৰি দিয়ে প্ৰতিবাদকাৰীসকলে দোষী তথা অপহৃত ছোৱালীক ধুবুৰী আদালতলৈ পঠোৱাৰ পিছতেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে বুলিও জানিব পৰা গৈছে নৱবৰ্ষৰ প্ৰথম দিনটোতে আমাৰ সনাতন ধৰ্ম যেটো মক্ষম আঘাত হানিলে এইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা ইয়াত এনেকুৱা এটা সংস্থাই ইয়াত জেহাদ চলাইছে এইটো এটা জেহাদী সংগঠন বুলি আমি দাঁতিকৈ ক'ব পাৰো কিয়নো আমাৰ কণ ছোৱালীবিলাক নাবালিকা ছোৱালীবিলাকক যি দৰে এটা দুষ্ট চক্ৰই ৰাস্তাৰ পৰা উঠাই লৈ গৈ এনেকুৱা এটা ঘটনা সংঘটিত কৰিছে যেটো আমি উচ্চাৰণ কৰিবলৈ এতিয়া লজ্জাবোধ কৰিছো আমাৰ প্ৰশাসনৰ ফালৰ পৰা তৎপৰতাৰে যেটো কাম কৰিছে আৰক্ষী প্ৰশাসনে আমি সঁচাকৈয়ে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু আমাৰ আকৌ ইয়াৰ লগতে আমি সংযোজন কৰিব বিচাৰো যদি দুখীয়ে উপযুক্ত শাস্তি নাপায় তেনেহলে এনেকুৱা মানুহে বাৰে বাৰে একটা কাৰ্য কৰিবলৈ এটা অন্তৰৰ পৰা এটা সাহস পায় গতিকে আমি আজি প্ৰশাসনক অনুৰোধ কৰিছো প্ৰশাসনক আমাৰ তৰফৰ পৰা আমি বিশেষভাৱে জনাবলৈ বাধ্য হৈছো যাতে যুগান্তকাৰী এটা ডিসিশন লব লাগে যুগান্তকাৰী শাস্তি হ'ব লাগে মুঠতে ক্যাপিটাল পানিশমেন্ট হ'ব 1 তাৰিখত আমাৰ বৰখচুৱা গাঁৱৰ যিজন নাবালিকা ছোৱালীক অপহৰণ কৰি আমাৰ সুদূৰ অৰুণাচলত লৈ গৈছিল আমি আশংকাত ভুগি আছিলো যে ছোৱালীজনী কেনেকুৱা প্ৰক্ৰিয়াত ৰাখিব আৰু কি প্ৰক্ৰিয়াত লৈ গৈছে আমি ইতিমধ্যে ছোৱালীজনৰ ষ্টেটমেন্ট মতে ইতিমধ্যে আমি গম পাইছো যে ছোৱালীজনীক 100% ৰাস্তাৰ বাটৰ পৰা কিডন্যাপ কৰি লৈছে সেই কাৰণে আমি যোৱা পৰহি দিনা আমি থানাত এজাহাৰ দিয়াৰ লগে লগে ধুবুৰী আৰক্ষী অধীক্ষক মহোদয় সন্মানীয় আনন্দ মিশ্ৰা ছাৰ আৰু লগতে টামাৰ থানাৰ আৰক্ষী বিষয়াৰ লগতে বিভিন্ন কৰ্মকৰ্তাই আমাৰ দল সংগঠনৰ কথা শুনি পেলাই তেখেতে 48 ঘণ্টাৰ ভিতৰত আমাৰ যে ছোৱালীজনক মোকলাই দিছে সেই কাৰণে আমি আৰক্ষী অধীক্ষকৰ লগতে সমূহ প্ৰশাসনিক বিষয়াক প্ৰথমতে ধন্যবাদ দিছো ইয়াৰ পিছত আমি অকল ধন্যবাদ দিলেই নহব আমি আমাৰ মাজত যি সংকাত আমি ভুগি আছো যোৱা বহু বছৰৰ পৰা আমাৰ টামাৰহাট তাৎপৰ্যবৰ্তী অঞ্চলত যি আমাৰ হিন্দু ছোৱালীবিলাক নাবালিকা ছোৱালীবিলাক যি লাভ জিহাদৰ শিকাৰ হৈ আছে সেই লাভ জিহাদৰ শিকাৰ হোৱা আমি ছোৱালীবিলাকক আমি উদ্ধাৰ কৰাৰ পিছৰ পৰা আমি ৰাখিব নোৱাৰো এই কাৰণে আমি অসম চৰকাৰৰ অসমৰ প্ৰশাসনিক বিষয়ক আমি দাবী জনাইছো সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোচ ৰাজবংশী ছাত্ৰ সংস্থা বজৰং দল বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা যে অতি সোনকালে যিজন আসামী কৰায়ত্ব কৰিছে তাৰ
লগত যিবিলাক ল'ৰাই এই কৰ্মকাণ্ডত জড়িত আছে তেখেতক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। অন্যথা কিন্তু আমি দল সংগঠনবিলাক বহি নাথাকো। এতিয়ালৈকে আমি চুপচাপ বহি আছিলো, আমি বহি নাথাকো। আমি আগন্তুক দিনত ইয়াতকৈ ভয়ানক তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু ইয়াৰ কাৰণে কিন্তু যদি এই আন্দোলনত কোনো ব্যাঘাত সৃষ্টি হয় তাৰ কাৰণে কিন্তু অসমৰ প্ৰচেষ্টা। কোচ ৰাজবংশী জনগোষ্ঠীৰ ছোৱালী, এই ছোৱালীজনীক এটা দুষ্ট চক্ৰই মানে এইটো লাভ জেহাদৰ বলি হৈ আজি যোৱা 1 তাৰিখে নতুন বছৰৰ দিনাখনে তেখেতক মানে এটা দুষ্ট চক্ৰই লৈ যায় অৰুণাচললৈ। আমি দাবী জনালো লগালগ প্ৰশাসনক, আমি সংগঠনৰ পৰা আকাশৰ পৰা দাবী জনাৰ লগে SP ছাৰকো জনালো। জনোৱাৰ পিছতে তৎক্ষণিকভাৱে সিহঁতে আমাক 48 ঘণ্টাৰ ভিতৰত আজি আমি ইতিমধ্যে থানাত ছোৱালীজনী প্ৰশাসনে আনিছে। তাৰ কাৰণে আমি ধুবুৰী SP ছাৰক ধন্যবাদ দিছো, আনন্দ মিশ্ৰা ছাৰক, লগতে আমাৰ যিটো OC ছাৰ তেখেতকো ধন্যবাদ দিছো। কিন্তু আৰু এটা কথা যে গতিকে আমি দাবী জনাইছো যে যেজন দোষী, যে দুজন ল'ৰাৰ নাম আমি শুনা পাই আছো, এই দুজন ল'ৰাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ হৈ অতি সোনকালে ফাঁচি হ'ব লাগে। এনেকুৱা যাতে বাৰে বাৰে ঘটনা নঘটে আমাৰ অঞ্চলত। এই নামনি অসমত, এই ধুবুৰী জিলাত আমাৰ অঞ্চলতে এটা ঘটনা নহয় 4-5টা ঘটনা হৈ গ'ল ইতিমধ্যে। এটা জনগোষ্ঠীয়ে বাৰ বাৰ আমাৰ জাতিটোক কিয় টাৰ্গেট কৰি লৈছে আমি বৃহত্তৰভাৱে দাবী জনাইছো আকাশৰ পৰা, যাতে এনেকুৱা ঘটনা বিগত দিনত নঘটে, এইটোই যাতে লাষ্ট ঘটনা হয়। আৰু নহ'লে ইয়াৰ পিছত আমি নিজে আইন হাতত ল'বলৈ বাধ্য হ'ব লাগিব। জাতিটো বহি নাযায়, এনেকুৱা ঘটনা ঘটি থাকিব এটাৰ পিছত এটা। 4-5টা ঘটনা হৈ গ'ল, এটা জনগোষ্ঠীক টাৰ্গেট কৰি ঘটনা কৰি আছে। আমি দাবী জনাইছো অসম চৰকাৰক অতি সোনকালে এইবোৰ ঘটনা যাতে বন্ধ কৰে, যাতে অতি সোনকালে ইয়াৰ তদন্ত কৰি একশ্যন লয়। এইখিনি কোচ ৰাজবংশী জনগোষ্ঠীৰ ছোৱালী।